ৰাইজ আজি 31 ডে চেলেঞ্জৰ ডে 2 ৰাতিপুৱাই মায়ে জেতুকাৰ পাত ছিঙি আছে চুলিত লগাবৰ কাৰণে আৰু এয়া অলপ পাছত আমি হাবিৰ মাজত মানে আমাৰ অকণমানি সৰু পাকঘৰটো মুচিবৰ কাৰণে অলপ মাটি নিবলৈ আহিছিলো মাটি নিবলৈ আহিছো মানে আকৌ মই লগতহে আহিছো সব মায়ে কৰিছে মা যেনি যায় পাছে পাছে লাগিয়ে যাও নহয় মই হলেও অকণমান বাৰু সহায় কৰি দিলো মই মাটি খানিছো ধুনক আকৌ এফালে বেগটো ধৰিবলৈ দিছো আজিকালি যেহেতু মই কেঁচা পাকঘৰটোৰ পৰাই বেছিকৈ ভিডিঅ' দিওঁ মায়ে ক'লে পাকঘৰটো মুচি অকণমান ধুনীয়া কৰি দিওঁ ঘৰ আহি পাই মই যাব ওলাইছো এটা মেকআপটো যেহেতু মোৰ ঘৰৰ ওচৰতে আছিলে সেইকাৰণে অকণমান দেৰিকে ওলাইছো আৰু এটা কথা নহয় ব্ৰাইডেল মেকআপৰ বুকিং বিলাক কিন্তু চলি আছে যদি আপুনি আপোনাৰ স্পেশাল দিনটোত মোৰ পৰা মেকআপ ল'ব বিচাৰে তেতিয়াহলে মোক কন্টেক্ট কৰিব পাৰিব আজি বক মই এটা পাৰ্টি মেকআপ লুক দিছিলো মেকআপটো কেনেকুৱা লাগিছে কমেন্টত জনাবলৈ নাপাহৰিব দেই আগতে কৰা মেকআপ বিলাকৰ মই ভিডিঅ' কৰো যদিও একেবাৰে আপলোড কৰা নহয় জানেনে ফোনতে থাকি যায় এতিয়াৰ পৰা ভাবিছো যিয়ে মেকআপ নকৰো আপোনালোকক দেখুৱাই যাম বাৰু আজিলৈ ইমানেই আছিলে ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে থ্যাংক ইউ